নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জনাইছোঁ। এতিয়া আমি 2025 বৰ্ষত ভৰি দিছোঁ। এই 2025 বৰ্ষটো যাতে আপোনাৰ বাবে শুভ মংগলময় হয়, তাৰ বাবে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এই 2025 বৰ্ষটো যদি আপুনি সুখ আনন্দৰে পাৰ কৰিব বিচাৰে, আৰ্থিক দিশত একো অভাৱ অনাটন নোহোৱাকৈ চলিব বিচাৰে, তেনেহ'লে আপুনি এটা সৰু কাম কৰিব লাগিব। আপোনাৰ মানিবেগ নাইবা আপোনাৰ জেপত ইয়াতে উল্লেখ কৰা যিকোনো এটা বস্তু ৰাখিব লাগিব। তেতিয়া আপোনাৰ টকা পইচাৰ একো অভাৱ নাথাকিব। আৰ্থিক ক্ষেত্ৰখন মজবুত হ'ব, আৰ্থিক সচ্ছলতা থাকিব। আপুনি যি কামতে হাত দিব, সেই সকলোবোৰ কামতে আপুনি সফলতা পাব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আমি সকলোৱে বিচাৰোঁ যে পুৰণি বছৰৰ অৰ্থাৎ 2024 বৰ্ষৰ সমস্ত দুখ কষ্ট, হতাশা, বিফলতা আঁতৰি গৈ নতুন বছৰটো অৰ্থাৎ 2025 চনটো যাতে সুখ সমৃদ্ধিৰে ভৰি পৰে। সকলো দিশতে যাতে আমি সফলতা লাভ কৰিব পাৰোঁ। 2025 বৰ্ষত যাতে সকলোৰে স্বাস্থ্য পাতি ভালে থাকে, একো বিপদ বিঘিনি নহয়, এইটো আমি সকলোৱে বিচাৰোঁ। আৰু এইবোৰ কৰাৰ বাবে আমি নতুনকৈ সংকল্পও লওঁ। নতুন বছৰত আমি কিছুমান কাম কৰিম বুলি নিজে ভাবি লওঁ আৰু কিছুমান বেয়া অভ্যাস আমি নতুন বছৰত ত্যাগ কৰিম বুলি ভাবি লওঁ। এনেকৈ আমি নিজে সংকল্প লওঁ। শাস্ত্ৰৰ পৰা আমি এটা কথা শিকিব পাৰোঁ যে যিকোনো কাম কৰাৰ আগতে যদি আমি সংকল্প লওঁ আৰু সেই কামটো যদি ভগৱানৰ উদ্দেশ্য কৰি সম্পন্ন কৰা হয়, তেতিয়া সেই কামত যিকোনো ব্যক্তিয়ে সফল নিশ্চয় হ'ব। আপুনি টকা পইচা বিচাৰে, শাৰীৰিকভাৱে সুস্থ হৈ থাকিব বিচাৰে অথবা মনৰ শান্তি বিচাৰে, এই সকলোতে সংকল্প গ্ৰহণ কৰাটো অত্যন্ত আৱশ্যক হয়। যদি প্ৰথম দিনটোতে আপুনি কিছুমান সংকল্প গ্ৰহণ কৰে, তেনেহ'লে সেই সংকল্প অনুসৰিয়ে কামবোৰ কৰা হয় আৰু তেনেকুৱা কৰিলে কামটোত আমি সফলতা লাভ কৰিব পাৰোঁ। কিন্তু কেৱল কৰ্মৰ ওপৰতে সফলতা নিৰ্ভৰ নকৰে। সফলতা আমাৰ ভাগ্যৰ ওপৰতো বহুত পৰিমাণে নিৰ্ভৰ কৰে। অৰ্থাৎ সফলতা পাবলৈ হ'লে কৰ্মৰ লগতে ভাগ্যও সহায় কৰিব লাগিব আৰু সেই ভাগ্য জাগ্ৰত হ'বলৈ আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ তথা বিভিন্ন ধৰণৰ উপায় নাইবা প্ৰতিকাৰ কৰোঁ। নতুন বছৰৰ আৰম্ভণিতে আপুনি যদি আপোনাৰ ভাগ্যক উজ্জ্বল কৰি তুলিব বিচাৰে, তেনেহ'লে এই সৰু উপায়টো এবাৰ কৰি চাব। আপোনাৰ মানিবেগ নাইবা আপোনাৰ জেপত ঘৰৰ পৰা ওলাই গ'লে সদায় লগত ৰাখিব। আজিৰ ভিডিঅ'টোত আমি যিকেইটা বস্তুৰ কথা উল্লেখ কৰিম, ইয়াৰ ভিতৰত যিকোনো এটা বস্তু হ'লেও আপুনি আপোনাৰ মানিবেগ নাইবা জেপত এই নতুন বছৰটোত ৰখা আৰম্ভ কৰিব। ইয়াৰ ফলাফল আপুনি 21 দিনৰ পৰা পাবলৈ আৰম্ভ কৰিব। ভগৱানৰ কৃপাত আপোনাৰ ভাগ্য সদায় উজ্জ্বল হৈ থাকিব। এই উপায়টো পুৰুষ মহিলা সকলোৱে কৰিব পাৰিব। যদি আপুনি পাৰ্চ নাইবা মানিবেগ ব্যৱহাৰ নকৰে, তেনেহ'লে আপোনাৰ জেপত এই বস্তুটো ৰাখিব পাৰে। প্ৰায় সংখ্যক মানুহে নাজানে যে মানিবেগৰ ওপৰতে তেওঁৰ আৰ্থিক উন্নতি নিৰ্ভৰ কৰে। সেইবাবে নিজৰ মানিবেগ তথা পাৰ্চ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। যদি মানিবেগটো আপুনি পৰিষ্কাৰ কৰি নাৰাখে, তেনেহ'লে অৰ্থৰ সমস্যাত পৰিব। আপোনাৰ জীৱনত অভাৱ অনাটনে দেখা দিব। এতিয়া জানি লওঁ আহক, আপোনাৰ মানিবেগ নাইবা আপোনাৰ জেপত কি বস্তু ৰাখিব লাগে। প্ৰথম বস্তুটো হ'ল আহঁত গছৰ পাত, যিটো সকলোৱে চিনি পায়। হিন্দু শাস্ত্ৰ অনুসৰি এই আহঁত গছৰ পাতে আমাক বহুত উপকাৰ কৰে। সেইবাবে বিভিন্ন ঠাইত এই আহঁত গছক পূজাও কৰা হয়। আহঁত গছৰ গুৰিত মানুহে চাকিও জ্বলায়। সেয়েহে নতুন বছৰত আপোনাৰ মনোকামনা পূৰ্ণ হোৱাৰ বাবে এটা আহঁত গছৰ পাত আপোনাৰ মানিবেগ নাইবা আপোনাৰ জেপত ৰাখিব। আপুনি নিশ্চয় তাৰ ফলাফল লাভ কৰিব পাৰিব। আহঁত গছৰ পাতটো ঘৰলৈ আনি গংগাজল নাইবা বিশুদ্ধ পানীৰে ভালদৰে ধুই পিছদিনাখন আপোনাৰ মানিবেগ নাইবা
জেপত ৰাখিব। আপোনাৰ মনোকামনা নিশ্চয় পূৰ্ণ হ'ব আৰু আপোনাৰ কেতিয়াও টকা পইচাৰ অভাৱ নাথাকিব। আপোনাৰ মনোকামনা পূৰ্ণ হোৱাৰ পিছত পাতটো আকৌ আঁহত গছজোপাৰ তলত ৰাখি দিব আৰু এটা নতুন মনোকামনাৰ বাবে এটা নতুন আঁহত গছৰ পাত ব্যৱহাৰ কৰিব। ঠিক একে পদ্ধতিত এই উপায়টো কৰাৰ পিছত আপোনাৰ জীৱনত অৰ্থৰ অভাৱ লাহে লাহে কমি যাব। বাৰে বাৰে এইটো উপায় কৰাৰ পিছত আপোনাৰ জীৱনত অৰ্থৰ অভাৱ একেবাৰেই নাথাকিব। আপোনাৰ যদি ধাৰ আছিল সেই ধাৰবোৰো আপুনি পৰিশোধ কৰিব পাৰিব। দ্বিতীয় বস্তুটো হ'ল এটা এটকীয়া কইন্স। এটা এটকীয়া কইন্সটো আপুনি প্ৰথমতে আঁহতৰ পাতটোৰ দৰে গংগাজল নাইবা বিশুদ্ধ পানীত তিয়াই ৰাখিব। তাৰপিছত পিছদিনাৰ পৰা সেইটো আপুনি মানিবেগ নাইবা জেপত ৰাখিব আৰু আপোনাৰ মনৰ ইচ্ছাৰ কথাখিনি কল্পনা কৰিব। আৰু যিদিনাই আপোনাৰ মনোকামনা পূৰ্ণ হ'ব সেইদিনা আপুনি সেই কইন্সটো কোনোবা মন্দিৰত ৰাখি দিব আৰু নতুন এটা মনোকামনা পূৰ্ণ হোৱাৰ বাবে এটা নতুন কইন্স ব্যৱহাৰ কৰিব। একেই পদ্ধতিত এনেকুৱা আপুনি কৰি থাকিলে আপোনাৰ মনোকামনাবোৰ পূৰ্ণ হ'ব, লগতে আপোনাৰ টকা পইচাৰ অভাৱবোৰো আঁতৰি যাব। তেতিয়া আপুনি সকলো প্ৰকাৰে সুখী সমৃদ্ধিশালী হ'ব পাৰিব। ইয়াৰ লগতে দুখীয়া দৰিদ্ৰসকলক মাজে মাজে দান কৰিব। আপোনাৰ সামৰ্থ্যৰ ভিতৰত যিখিনি পাৰে আপুনি দান কৰিব। যিমান আপুনি দান কৰিব তাতকৈ দুগুণ আপুনি লাভ কৰিব। প্ৰতিদিনে দান কৰিবলৈ আৰম্ভ কৰক। দেখিব আপুনিও লাহে লাহে সমৃদ্ধিশালী হৈ গৈ আছে। টকা পইচা ধন সম্পত্তিৰে আপোনাৰ ঘৰ ভৰি পৰিব। তৃতীয় বস্তুটো হ'ল আশীৰ্বাদ। আপুনি জানে কাৰোবাৰ পৰা পোৱা আশীৰ্বাদ কিমান মূল্যৱান হয়। গুৰুজনৰ আশীৰ্বাদ, জ্যেষ্ঠসকলৰ আশীৰ্বাদ, শিক্ষাগুৰুৰ আশীৰ্বাদ, এই আশীৰ্বাদবোৰ যদি আমাৰ মূৰৰ ওপৰত থাকে তেনেহ'লে আমি যথেষ্ট পৰিমাণে জীৱনত আগুৱাই যাব পাৰোঁ। সেয়ে কোনোবাই যদি আশীৰ্বাদ স্বৰূপে কিবা পইচা দিছে সেই পইচাটো খৰচ নকৰি আমি মানিবেগ নাইবা জেপত ৰাখি থ'ব লাগে। সেই পইচাটো আমি ৰাখি থ'লে আমাৰ বহুত কামত আহে। সেই আশীৰ্বাদৰ পৰা অৰ্থাৎ সেই পইচাৰ দ্বাৰা আমি জীৱনত বহুত টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ। সেয়েহে যত্ন কৰি আপুনি সেই পইচাটো আপোনাৰ মানিবেগ নাইবা জেপত ৰাখি দিব। তাৰপিছত আপুনি চমৎকাৰ চাওক, তাৰ পৰা আপোনাৰ যথেষ্ট পৰিমাণে টকা পইচাৰ আগমন হ'ব। ইয়াৰ উপৰিও সেই আশীৰ্বাদে আপোনাক সমস্ত বিপদৰ পৰা ৰক্ষা কৰি থাকিব, কাৰণ গুৰুজনৰ আশীৰ্বাদ তথা জ্যেষ্ঠজনৰ আশীৰ্বাদ আপোনাৰ লগত সদায় আছে। 4 নম্বৰ বস্তুটো হ'ল চাউল। চাউল হৈছে মা লক্ষ্মীৰ প্ৰতীক স্বৰূপ। সেয়েহে মা লক্ষ্মীক যদি আপুনি লগত ৰাখিব পাৰে তেনেহ'লে আপোনাৰ হাতলৈ অতি সহজতে অৰ্থৰ আগমন হ'ব। সেইবাবে আপুনি প্ৰথমে অলপ চাউল মা লক্ষ্মীক অৰ্পণ কৰিব। তাৰপিছত সেই চাউলখিনি আপোনাৰ মানিবেগত ৰাখিব। তাৰপিছত আপুনি দেখিব আপুনি সকলো ক্ষেত্ৰতে সফলতা পাবলৈ সক্ষম হৈছে। আপোনাৰ ঘৰলৈ যথেষ্ট পৰিমাণে টকা পইচাৰ আগমন হ'ব। ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন হ'ব। প্ৰিয় দৰ্শক, এই নতুন বছৰটোত আপুনি এইখিনি কাম কৰি চাওক। তাৰপিছত দেখিব আপোনাৰ সকলো ফালে মংগলময় হৈছে। ভিডিঅ'টো আপোনাৰ চিনাকীসকলকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰিব পাৰে। কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।